আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে কিছুমান মানুহে মুছলমান মানুহক বহুত বেয়াকৈ গালি পাৰি আছে কাৰণ কাশ্মীৰ পেহেলগামত টেৰৰিষ্টে আমাৰ হিন্দু ভাইসকলক কলিমা পঢ়িব নোৱাৰাৰ কাৰণে মাৰি পেলালে। এতিয়া কথাটো হ'ল যে মুছলমান মানুহক কিয় গালি পাৰি আছে, কাৰণ সেই টেৰৰিষ্ট কেইজন মুছলমান আছিলে আৰু তেওঁলোকে হিন্দু মুছলমান এনেকৈ ভাগ কৰি পেলাই তেওঁলোকে শ্বুট কৰিছে। এতিয়া কথাটো হ'ল মুছলমানক গালি পাৰাৰ আগত আমি কেইটামান কথা ভাবি চাব লাগিব। কথাটো হ'ল যে সব মুছলমান টেৰৰিষ্ট নহয়। প্ৰথম কথা, এতিয়া তাতে এনেকুৱা মুছলমান আছে কাশ্মীৰত যিসকলে আমাৰ হিন্দু ফেমিলিসকলক তেওঁলোকে নিজৰ জানৰ কথা নাভাবি পেলাই তেওঁলোকক বচাইছে। সেইটো প্ৰথম কথা। আৰু 2 নম্বৰ কথাটো হ'ল যে তাতে এজন মুছলমানো মৰিছে। এতিয়া এনেকুৱা মুছলমানৰ মই নিউজ পাইছোঁ যিসকলে কৈ আছে যে তেওঁলোকে কাশ্মীৰখন বম ফুটাই উৰাই দিব, নিজৰ গাত বম লগাই পেলাই। এনেকুৱা মুছলমান আছে আমাৰ ভাৰতত। আৰু আমি এটা কথা ভাবিব লাগিব যে কাশ্মীৰে বিচাৰে আমাৰ হিন্দু মুছলিমৰ মাজত কাজিয়া হোৱাটো, সেইকাৰণে তেওঁলোকে তাতে কলিমা পঢ়াৰ কথা কৈছে। আমি সেইবোৰ বস্তু ভাবিব লাগিব। মুছলমান এজনে মৰিছে, আমি সেইবোৰ কথা ভাবিব লাগিব। কিন্তু আমি যদি আমাৰ নিজৰ মাজতে যদি এনেকুৱা কাজিয়া কৰি থাকোঁ, কি হ'ব, বেলেগ এখন দেশে ভাল পাব, ফূৰ্তি পাব। সেইকাৰণে মোৰ এটাই অনুৰোধ যে প্লিজ আমি যাতে কাজিয়া নকৰোঁ। আমি সদায় যেনেকৈ আমি আগত আছিলোঁ, আমি মিলা প্ৰীতিত সেনেকৈ আমি থাকোঁ। দৰকাৰী ভিডিঅ' সকলোলৈ যাতে গৈ পায় ভিডিঅ'টো। জয় আই অসম।